এনেকুৱা অখিল গগৈ ডাঙৰীয়াই কিমান কথা কৈ থাকে সঁচাই মিছাই তেখেতৰ কথাৰ কিবা লাগবান আছে নেকি? অখিল গগৈ ডাঙৰীয়াই ৰাতিপুৱা এটা কথা কয়, আবেলি এটা বদলাই দিয়ে। গতিকে তেখেতৰ কথা কিমান গুৰুত্ব দিব লগা আছে বুলি মই নাভাবোঁ। উচ্ছেদটোতো হ'বই, উচ্ছেদ হোৱাত কিয় তেওঁলোকে বেয়া পায় নাজানো। যিসকলে বেদখল কৰি আছে তেখেতলোকৰ উচ্ছেদ হ'বই। ইলেকশ্যন চমু চাপিছে, গতিকে আমি কাৰ্যকৰ্তাসকলৰ লগত সকলো জিলালৈকে গৈ সকলোৱে, মই বুলি নহয় সকলোৱে আমি খা খবৰ লৈছোঁ, ইলেকশ্যনৰ কাৰণে সাজু হ'বলৈ অনুৰোধ কৰিছোঁ। তাৰ কাৰণে আজি পুনৰ ডিফুলৈকে আহিলোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকলে যাতে সাজু হয় তাৰ কাৰণে আলোচনা কৰিলোঁ, আহ্বান জনালোঁ। আমাৰ 5টা সমষ্টি আছে, 2খন পাহাৰীয়া জিলাত, 5টাই যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে কেনেকৈ ৰণকৌশল আমি ৰচনা কৰিম, কেনেকৈ ৰাইজক প্ৰতিশ্ৰুতি দিম, ৰাইজৰ কাৰণে কাম কৰিম, এই বিষয়ে আলোচনা কৰিম। এনেকুৱা অখিল গগৈ ডাঙৰীয়াই কিমান কথা কৈ থাকে সঁচাই মিছাই তেখেতৰ কথাৰ কিবা লাগবান আছে নেকি? অখিল গগৈ ডাঙৰীয়াই ৰাতিপুৱা এটা কথা কয়, আবেলি এটা বদলাই দিয়ে। গতিকে তেখেতৰ কথা কিমান গুৰুত্ব দিব লগা আছে বুলি মই নাভাবোঁ। উচ্ছেদটোতো হ'বই, উচ্ছেদ হোৱাত কিয় তেওঁলোকে বেয়া পায় নাজানো। যিসকলে বেদখল কৰি আছে তেখেতলোকৰ উচ্ছেদ হ'বই। ইলেকশ্যন চমু চাপিছে, গতিকে আমি কাৰ্যকৰ্তাসকলৰ লগত সকলো জিলালৈকে গৈ সকলোৱে, মই বুলি নহয় সকলোৱে আমি খা খবৰ লৈছোঁ, ইলেকশ্যনৰ কাৰণে সাজু হ'বলৈ অনুৰোধ কৰিছোঁ। তাৰ কাৰণে আজি পুনৰ ডিফুলৈকে আহিলোঁ। আমাৰ দলৰ কাৰ্যকৰ্তাসকলে যাতে